মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ এক্সাম্পল 2.2 NCERT কিতাপৰ ফিজিক্স ক্লাছ 11। চ' ইয়াতে একেবাৰে সহজ কুৱেশ্যনটো দিছে, কিন্তু পকাই দিছে। তোমালোকৰ বুজোৱাত অলপ টান হৈছে, কিন্তু একেবাৰে ইজি। মই তোমালোকক জনাই আছোঁ কেনেকুৱা ইজি, তোমালোকে এবাৰ কৰি চালেহে গম পাবা। চ' ইয়াতে কৈছে যে এইটো এটা স্তম্ভ, মানে স্তম্ভ খুঁটা বা তুমি টাৱাৰ বুলিও গণ্য কৰিব পাৰা, যে ইয়াৰ এই বিন্দুৰ নাম দিছে চি আৰু এইটো এ। এই বিন্দুৰ ওচৰত তুমি থিয় হৈ আছা, বিন্দুৰ ওচৰত, কিন্তু তুমি যেতিয়া থিয় হৈ থাকোঁতে মানে এই খুঁটা বা এই স্তম্ভ, এই টাৱাৰটো তুমি কিমান ওখ আছে এইখিনি তোমাৰ জুখিব লাগে। চ' এইকাৰণে কেনেকৈ জুখিবা, ফাৰ্ষ্টত ওপৰৰ ফালত যেতিয়া তুমি চাইছা তেতিয়া তুমি কি দেখা পাইছা, বহুত দূৰত, মানে ইয়াৰ পৰা বহুত দূৰত ধৰি লোৱা সূৰ্য দেখা পাইছা। এই কুৱেশ্যনটোত এইটো কথা মানে কৈছে তোমালোকক বুজোৱাৰ কাৰণে মই ধৰি আছোঁ। ইয়াতে যেতিয়া তুমি আছা, তুমি লম্বভাৱে অলপ আগুৱাই আহিছা 100 মিটাৰমান দূৰত, বি বিন্দুত কিমান আগুৱাই আহিছা, 100 মিটাৰ। চ' এইটো লম্ব, এশ মিটাৰ আহিছা। এতিয়া তুমি বি বিন্দুত আহিছা 100 মিটাৰ আহি কিনে, বি বিন্দুত অহাৰ পিছত তুমি আকৌ যিটো টাৱাৰৰ খুঁটি, মানে টাৱাৰ, সেই আগৰ স্থানত তুমি চাইছা চি বিন্দুত, মানে সেই খুঁটিৰ মানে মূৰত তুমি চাইছা। তেতিয়া তোমালোকৰ এংগল কেনেকুৱা হ'ব, এইটো হ'ব। আৰু এবাৰ চাইছা এইটো। চ' কিতাপত দিয়া আছে এই কোণ যে হৈছে, ইয়াতে কোণ, এই কোণৰ মান দিয়া আছে 40 ডিগ্ৰী। চ' এই কোণ আৰু এই কোণ একান্তৰ কোণ, এইটো 40 ডিগ্ৰী হ'লে এইটো 40 ডিগ্ৰী হ'ব। তো এতিয়া ইয়াৰ পৰা ইয়াৰ দূৰত্ব বা উচ্চতা কিমান হ'ব এইটো উলিয়াব লাগে। চ' ফৰ্মুলা তোমালোকে আগতে 9ত চাগে পাই আহিছা। এইটো যদি টেন থিটা হিচাপে ধৰোঁ, টেন থিটা হ'লে এইটো ওলাই যাব লম্ব বাই ভূমি। টেন থিটা ফৰ্মুলা, লম্ব কোনটো হ'ব, এইটো লম্ব হ'ব আৰু ভূমি এইটো হ'ব। চ' লেখা তেতিয়াহ'লে টেন থিটা ইকুৱেল লম্ব বাই ভূমি। লম্ব কোণটো এ বি লম্ব হ'ব, এই কোণ সাপেক্ষে হ'লে এ বি লম্ব হ'ব, এ বি। ভূমি কোণটো হ'ব চি এ। আমাৰ উলিয়াব লাগে কোনটো ডিষ্টেঞ্চ, চি এৰ মান, মানে এই খুঁটি বা টাৱাৰটো কিমান ওখ এইটো উলিয়াব লাগে। এই কুৱেশ্যনটোত ইমান পকাই দিছে, মানে এই ডিষ্টেঞ্চটো উলিয়াবৰ কাৰণে, দূৰত্ব উলিয়াবৰ কাৰণে। চ' টেন থিটা, থিটাৰ মান কিমান, এইটো যদি 40 ডিগ্ৰী দিয়া থাকে ইয়াৰ মানো 40 ডিগ্ৰী হ'ব, কাৰণ এইটো সমান্তৰাল হৈ আছে, এইটো একান্তৰ কোণ। 1040 ডিগ্ৰী। এ বিৰ মান কিমান, এর পৰা তুমি যে বি লৈকে গৈছা কিমান দূৰত্ব, 100 মিটাৰ, 100। আৰু চি এটো উলিয়াব লাগিব। চ' চি এ ইয়াতে ৰাখি দিলোঁ, ইয়াতে 100 আৰু 1040 ডিগ্ৰী। সাধাৰণতে এনেকুৱা কুৱেশ্যন নাথাকে, যদি এনেকুৱা কুৱেশ্যন থাকে এক্সামত তেতিয়াহ'লে 1040 ডিগ্ৰী মান দিয়া থাকিব। আৰু যদি 1030 ডিগ্ৰী দিলাক হয় বা 45 ডিগ্ৰী দিলাক হয় তেতিয়াহ'লে তোমালোকে চাগে গমেই পাৱা। চ' আগতে কেলকুলেটৰ আছিল, 1040 ডিগ্ৰী মান হৈছে 100 পৰা 1040 ডিগ্ৰী মান হৈছে 0.8391। আৰু এইটো যদি ডিভাইড কৰিলে কেনেকুৱা হ'ব, 119 মিটাৰ। চ' কুৱেশ্যনটো একেবাৰে ইজি মেথড, কিন্তু তোমালোকৰ বুজোৱাৰ কাৰণে অলপ পাজল হৈ আছে, কাৰণ কুৱেশ্যনটো পকাই দিছে। একেবাৰে চিম্পুল, ধৰি লোৱা তুমি ইয়াতে থিয় হৈ আছা, এটা খুঁটি দিয়া আছে, এই খুঁটিৰ তলত তুমি থিয় দি আছা। তুমি ওপৰৰ পিনে চাইছা এই খুঁটি জোখাৰ কাৰণে যে কিমান ওখ, চোৱাৰ পিছত তুমি এইটো ইয়াতে বহুত দূৰত সূৰ্য আছে, তুমি সূৰ্যটোও দেখা পালা। চ' এই খুঁটি তুমি ডাইৰেক্ট জুখিব পৰা নাই কাৰণে তুমি 100 মিটাৰ দূৰত আহিছা খোজকাঢ়ি। অহাৰ পিছত তুমি ইয়াতে থিয় দিছা,
ইয়াতে থিয় দিয়াৰ পিছত তোমাৰ এইটো লম্ব মানে যেটো আহিছা তারপরে এইটো লম্ব সো আহাৰ পিছত এতিয়া তুমি লক্ষ্য কৰিছা কোনফালে এই খুঁটিৰ যেটো মূৰ কাৰণ তুমি ইয়াৰ পৰা এইটো জুখিব লাগে তুমি ইয়াৰ পৰা ইয়াতে চাই তুমি মানে অনুমান কৰিব পৰা নাই কিমান হ'ব সেইকাৰণে তুমি 100 মিটাৰ আহিছা আহি কিনে এইটোতো লম্ব হ'ব আৰু এই তোমাৰ ইনিশিয়াল পয়েন্ট ফাৰ্ষ্টৰ পয়েন্ট যেটো খুঁটিৰ তলত তুমি আছিলা আৰু যলৈকে তুমি গলা ইয়াৰ মাজত আছে এইটো মানে ওপৰত ইয়াৰ পৰা যেতিয়া এইটো চাইছা তুমি এইটো দেখা পাইছা সো ইয়াৰ মান এই কোণ হৈছে 40 ডিগ্ৰী দিয়া আছে যেতিয়া তোমালোকে একান্তৰ কোণ পাইছা এনেকুৱা যে ইয়াৰ মান যদি 40 ডিগ্ৰী হয় ইয়াৰ মানতো 40 ডিগ্ৰী হ'ব সো একেবাৰে সিম্পল কথা তাৰপিছত কেনেকৈ উলিয়াব লাগে মেথডটো এইটো দি দিছোঁ সো থ্যাংক ইউ যদি তোমালোকে এতিয়াও ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিবা আৰু কোনটো ডাউট আছে মই ক্লিয়াৰ কৰি দিম সো থ্যাংক ইউ